ঐশ্বত্যু মা মৃত্যুত গমায় অমৃতং গমায় বুলি কৈছে। মৃত্যুৰ মা অমৃতং গমায়। মৃত্যুকো যোনে জয় কৰিব পাৰে সেই হৈছে ডক্টৰ ভূপেন হাজৰিকা। 20 শতিকাৰ যিজন ব্যক্তিয়ে গানৰ মাজেৰে গোটেই অসম তথা বিশ্ববাসীক ভাৰতবাসীক একেলগ কৰি এখন ভাতৃত্ববোধৰ বান্ধোনেৰে বান্ধি তুলিবৰ বাবে অনবৰতে দিনে ৰাতিয়ে সপোন দেখা ব্যক্তিজনে হৈছে ডক্টৰ ভূপেন হাজৰিকা। আজি জন্ম শতবাৰ্ষিকী উপলক্ষে ৰামানুজন পৰিয়ালেও আমি সেইজনা মহান গীতিকাৰ সুৰকাৰ চিত্ৰ নিৰ্মাতা চিত্ৰ পৰিচালক গায়ক প্ৰায় 1500তকৈ বেছি গান ৰচনা কৰা সেইজন ব্যক্তিয়ে নিজে যথেষ্টখিনি গানত তেওঁ নিজে কণ্ঠদান কৰাৰ উপৰিও সাহিত্যৰ ক্ষেত্ৰখনতো জোৰদাৰাই থৈ গৈছে। অসম তথা ভাৰতৰ ভৌগোলিক ক্ষেত্ৰখন হওক, ৰাজনৈতিক ক্ষেত্ৰখন হওক, সামাজিক ক্ষেত্ৰখন হওক, প্ৰত্যেকখন ক্ষেত্ৰতেই প্ৰত্যেকটো শব্দই ভূপেন হাজৰিকা দেৱৰ প্ৰত্যেকটো শব্দই আজি বুৰঞ্জীক ৰিঙিয়াই গৈছে, আজি পৰিৱেশক ৰিঙিয়াই গৈছে। প্ৰত্যেকৰ কাৰণে তেওঁ গান কৰি গৈছে আৰু নিকিন সকলো মানুহৰ বাবে তেওঁ গান কৰি গৈছে। মানৱতা প্ৰতিষ্ঠা কৰাৰ বাবে মানুহে মানুহৰ বাবে গানটো তেওঁ লিখি গোটেই বিশ্ববাসীক জগাই তুলিব বিচাৰিছে। যেতিয়া এফালে দ্বিতীয় বিশ্বযুদ্ধ, আনফালে মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত যেতিয়া ভাৰত স্বাধীনতা আন্দোলন চলি আছিল, তেতিয়াও গানৰ যোগেৰে তেওঁ বিপ্লৱৰ এটা মানসিকতা প্ৰত্যেকৰে হৃদয়ত জগাই তোলাৰ লগতে ভাতৃত্ববোধো গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল। অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম, নতুন ভাৰত গঢ়িমৰ দৰে যেতিয়া চীনা সৈন্যই যেতিয়া আহি অৰুণাচল পাৰ হৈ তেজপুৰৰ ওচৰলৈকে বমদিলালৈকে আহি গৈছিল, তেতিয়া তেওঁ মাতৃ পিতৃৰ খবৰ নাপায় বুকু হম হম কৰে সেই গানটোৱেও তেওঁ ৰচনা কৰিছিল। যেতিয়া অকলশৰীয়া হৈ পৰিছিল তেতিয়া তেওঁ জীৱনৰ মাধুৰ্য কেৱল এষাৰি শুৱলা মাত এষাৰি মৰমৰ মাতহে বিচাৰি আকাশী গংগা বিচৰা নাই স্বৰ্ণ অলংকাৰ, বিচাৰিছোঁ কেৱল মাত্ৰ এষাৰি মৰমৰ মাত। তেনেধৰণৰ গান তেওঁ কৃষকসকলৰ বাবেও গান লিখি থৈ গৈছে। ধৰিত্ৰী আই মোক, হে মোৰ ধৰিত্ৰী আই বুলি গান লিখি থৈ গৈছে তেখেতে। আনকি শীতৰে সেমেকা ৰাতি এই যে দুখীয়া প্ৰজাবোৰ তুঁহজুইৰ দৰে উমি উমি জ্বলিছিলে তেনেকৈও তেওঁ গান লিখি থৈ গৈছিলে। ছাত্ৰ ছাত্ৰীসকলক সময়ৰ প্ৰতি আহ্বান জনাই এই অশান্ত মনটো কেনেকৈ শান্ত কৰি সময়ৰ প্ৰতি মানে যাতে গুৰুত্ব দিয়ে সেই কথাটো কৈ গৈছিল। কহুৱা বন মোৰ অশান্ত মন বুলি গান লিখি এটি খন যেন পূৰ্ণিমাৰে ধন ছাত্ৰ ছাত্ৰীসকলক তেওঁ কৰি থৈ কৈছিল। ইয়াৰ উপৰি চিত্ৰ নিৰ্মাতা হিচাপে চিত্ৰ পৰিচালক হিচাপে তেখেতে প্ৰায় 36খনকৈ তেওঁ অসমীয়া ছবি সংগীত পৰিচালনা কৰিছিল। 8খন বাংলা ছবি, 5খন হিন্দী ছবি কৰিছিল। লতি ঘটি যিখন চিনেমা আছিল ৰাষ্ট্ৰপতি পুৰস্কাৰ, প্ৰতিধ্বনি ৰাষ্ট্ৰপতি পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। এনেকৈ গোটেই অসমীয়া জাতিটোক একগ্ৰত কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক প্ৰতিষ্ঠা কৰিবৰ বাবে 10 বছৰ বয়সতে গানেৰে তেওঁ গাইছিল। এনেধৰণৰ বহুতখিনি প্ৰত্যেকখন অসমৰ প্ৰত্যেকটো কোণৰ প্ৰত্যেকটো চুকৰ খবৰ তেওঁ ৰাখিছিলে, প্ৰত্যেকজন মানুহৰ খবৰ ৰাখিছিল আৰু গানৰ যোগেৰে সকলোকে তেওঁ একগোট কৰিবলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে আদৰ্শান্বিত হৈছিল। সেইজনা বিশ্ববিশ্ৰুত ভাৰত ৰত্ন আমাৰ অসমৰ গৌৰৱ, ভাৰতৰ গৌৰৱ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি জন্ম শতবাৰ্ষিকী তেখেতলৈ আমি ৰামানুজন পৰিয়ালৰ পৰা সহস্ৰ প্ৰণাম জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।